Welcome to my channel Abidas Maths. Today I am going to discuss another part of reasoning. মই ৰিজনিঙৰ আন এটা পাৰ্ট শিকাবলৈ আৰম্ভ কৰিছোঁ। মই ইয়াত কোৱেশ্চন লিখিছোঁ দুটামান। The letters in the first set have certain relationship. On the basis of this relationship, make the right choice for the second set. K by T is to 11 by 20 equivalent to J by R is to dash. ইয়াত নাই। এনেকুৱা ধৰণৰ এলফাবেট থকা কোৱেশ্চন যদি থাকে আমি এলফাবেটবিলাক যদি বুজাত অসুবিধা হয় লিখি ল'ম A1 B2 C3 D4 এনেকৈ আপ টু Z লৈকে লিখি ল'ম 26 K by T K আহিব 11 নম্বৰত T আহিব 20 নম্বৰত J আহিব 10 নম্বৰত আৰু R আহিব 18 নম্বৰত তাৰ মানে শুদ্ধ উত্তৰটো হ'ব 10 by 18 10 by 18 next question likhisu if HOBBY is coded as IOBY and LOBBY is coded as MOBY then BOBBY is coded as BOBY COBY DOBY OOBY. Yes, so HOBBY is coded as IOB. HOBBY is coded as IOBY. H और पिछत क्या है I I और पिছত OA আহিছে ডাবল বিৰ ঠাইত সিঙ্গেল বি আহিছে ওয়াৰ ঠাইত ওয়াই আহিছে ঠিক সেইদৰে LOBBY is coded as MOBY that means L M L or পিছত কি আহে M আহে বাকিখিনি একে আছে then BOBY তেনেহলে বিৰ পিছত কি আহিব C C O to ঠিকে থাকিব এটু ববিৰ কাৰণে BOBBY বিৰ ঠাইত কি আহিব C আহিব O to ঠিকে থাকিব ডাবল বিৰ কাৰণে এটা বি আহিব ওয়াইৰ কাৰণে ওয়াই আহিব COBY অপশনটো কাৰেক্ট হ'ব তো এলফাবেট থকা ৰিজনিং বিলাক এনেকৈ আহে আমি চাব লাগিব যে কি কেনেকৈ আহিছে সিৰিজটো কেনেকৈ আহিছে ইয়াত যেনেকৈ এইচৰ পিছত আই আহিছে নেক্সটটো আহিছে বাকিখিনিও আমি চাব লাগিব ইয়াৰ কোনো ধৰাবন্ধা ৰুল নাই নিয়ম নাই আমি নিজৰ বুদ্ধিখিনি খটাব লাগিব ইয়াতে তো আশা কৰোঁ তোমালোকে বুজি পাইছা আজিলৈ ইমানে ধন্যবাদ